যোগীঘোপাৰ শংকৰঘোলা গাঁও পঞ্চায়ত এতিয়া বেদখলকাৰীৰ কবলত পৰিছে। বেদখলকাৰীৰ কবলত যোগীঘোপাৰ এই শংকৰঘোলা গাঁও পঞ্চায়তৰ ভূমি পঞ্চায়তখনৰ প্ৰায় 6 বিঘা ভূমি বেদখলকাৰীৰ কবলত। একাংশই বেদখল কৰিছে পঞ্চায়তৰ ভূমি আৰু পঞ্চায়তৰ ভূমি বেদখল কৰি একাংশই স্থাপন কৰিছে বসতি। 8 বিঘাকৈ ভূমি থকা পঞ্চায়তখনৰ দখলত এতিয়া আছে মাত্ৰ 2 বিঘা ভূমিহে। ভূমিখিনি বেদখলমুক্ত কৰিবলৈ বঙাইগাঁও জিলা আয়ুক্তক আবেদন কৰিছে লোকসকলে। অভিযোগৰ পাছতে তৎপৰ হৈ পৰিছিল জিলা প্ৰশাসন। শংকৰঘোলা পঞ্চায়তত উপস্থিত হৈ সৰজমিন তদন্ত আৰম্ভ কৰিছে ৰাজচক্ৰ বিষয়াই। শীঘ্ৰে বেদখলকৃত ভূমি উচ্ছেদ চলাব জিলা প্ৰশাসনে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। পঞ্চায়তৰ ভূমি বেদখল কৰি একাংশই বসতি স্থাপন কৰিছে। সৰ্বমুঠ 8 বিঘা মাটি আছিল এই পঞ্চায়তখনৰ, কিন্তু তাৰ পাছতো তাৰে 2 বিঘাহে এতিয়া ৰৈছেগৈ, কাৰণ বাকী 6 বিঘা ভূমি বেদখল কৰিছে একাংশই। গতিকে অভিযোগ আছে, সেই অভিযোগৰ পাছতে জিলা প্ৰশাসন তৎপৰ হৈছে। ভূমিখিনি বেদখলমুক্ত কৰিবলৈ বঙাইগাঁও জিলা আয়ুক্তক আবেদন কৰা হৈছে। শংকৰঘোলা গাঁও পঞ্চায়তত উপস্থিত হৈ সৰজমিন তদন্ত আৰম্ভ কৰিলে ৰাজচক্ৰ বিষয়াই আৰু এক প্ৰকাৰ আশ্বাস প্ৰদান কৰিছে শীঘ্ৰেই বেদখলকৃত ভূমিত উচ্ছেদ চলাব জিলা প্ৰশাসনে। আমাৰ মাটি আছিলে 2টা দাগত, আমাৰ এই শংকৰঘোলা গাঁও পঞ্চায়তৰ 2টা দাগত, মানে এটাত 2 বিঘা কিমান লেচা আৰু এটাত মানে মুঠতে প্ৰায় 8 বিঘা মাটি, সামান্য কম। এইখিনি মাটি বহুত দিনৰ পৰা আমাৰ দখল হৈ আছে। আমাৰ সামান্য 2 বিঘা মানহে মাটি আছে এতিয়া আমাৰ পঞ্চায়ত এলেকাত। আৰু এলেকা মানে নহয়, আমাৰ পঞ্চায়তৰ ঘৰ য'ত আছে মাত্ৰ 1 বিঘামান 2 বিঘা মানহে মাটি আছে, আৰু বাকী গোটেইখিনি মাটি দখল হৈ আছে, বেদখল হৈ আছে। আমি সেই মাটিখিনি উদ্ধাৰৰ কাৰণে আমি DC ছাৰৰ তেখেতক আমি আবেদন জনাইছোঁ, আৰু তেখেতে সঁহাৰি জনাই আমাৰ চাৰ্কেল অফিচাৰৰ জৰিয়তে আমাৰ ইয়াতে পঞ্চায়ত বৈতামাৰী চাৰ্কেল তেওঁলোকে আহিছিল, আহি জৰীপ কৰি গৈছে। এতিয়া হয়তো পৰৱৰ্তী কি পদক্ষেপ তেওঁলোকে ল'ব। বেদখলটো আমি জন্মৰ পৰাই দেখিছোঁ, আগতে আছিলে, কিন্তু লাহে লাহে বেদখল হৈ থাকিল। আমি যেতিয়া আহিলোঁ যোৱা বছৰ কাৰ্যভাৰ যেতিয়া ল'লোঁ, 4 জুলাই তাৰিখে আমাৰ কাৰ্যকাল আৰম্ভ হৈছে। তাৰপিছতেই আমি দেখিছোঁ যে মানে 2 বিঘা মানহে আছে মাটি, আৰু গোটেইখিনি মাটি মানে বেদখল হৈ মানে তেনেকৈ চিনি নাপাওঁ, 2-এজনক এনে ব্যক্তিগতভাৱে পাওঁ যদিও। আমাক এখন লিষ্ট এখন দিছিলে, তাতে 8টা ঘৰ আছে, কিন্তু বেছিও থাকিব পাৰে এনেকৈ কৈছে। আৰু মানে চাৰ্কেলৰ ফালৰ পৰা মানে 8টা ঘৰ থকা এটা মানে আমি উলিয়াই লৈছোঁ। চাৰ্কেলে কৈছে এতিয়া ভালেখিনি আছে। আমি আৰু পিছত অৱশ্যে আমি যোগাযোগ কৰা নাই, যিহেতু চৰকাৰৰ ওচৰত আমি আবেদন কৰিছোঁ, চৰকাৰে মাটিখিনি ৰিলিজ কৰি দিব আমাক। আমাৰ বিভিন্ন সময়ত আমি আবেদন কৰা ডকুমেণ্ট আছে আমাৰ লগত, চিঠা কপিতটো নাম আছে, এইটো বেদখল হোৱা বুলিয়ে আছে। আৰু আমি এইটো ময়ে যে প্ৰথম যে ইয়াতে কৰিছোঁ এনেকুৱা নহয়, বেদখলমুক্ত কৰাৰ কাৰণে ময়ে যে অকল প্ৰয়াস কৰিছোঁ সেইটো নহয়। আগতেও বহুত ইয়াতে মিটিং হৈছিলে, আগতেও মানে বহুত মানে দৰখাস্ত দিছিলে DC ওচৰত, আবেদন জনাইছিল, কিন্তু কাম হোৱা নাই। এইবাৰ সেইটোকে সেই উদ্দেশ্য একেটাই, ময়ো পুনৰবাৰ DC ছাৰৰ ওচৰত গ'লোঁ। তাৰপিছত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। নটিচ এতিয়ালৈকে দিয়া নাই মই জনাত, হয়তো দিব নেকি সোনকালে, সেইটোও মই নাজানো। তদন্ত আৰম্ভ হৈছে, সিদিনাখন মণ্ডল অহা বুলি শুনিছোঁ, মোৰ লগত যোগাযোগ কৰা নাই এইটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।